থ্ৰী ইডিয়ট কথাছবি ৰাঞ্চো ওৰফে ফুংচুক ৱাংৰু আৰু সোনম ৱাংচুক একেজনে মানুহ হয়নে? এই ক্ষেত্ৰত ফুংচুক ৱাংৰুৰ চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতা আমিৰ খানে কি কয়? সোনম ৱাংচুকৰে বা মন্তব্য কি? আহক আজি সত্য উদ্ঘাটন কৰো। নমস্কাৰ দৰ্শকসকল, 2009 চনত মুক্তি পোৱা ৰাজকুমাৰ হিৰাণীৰ ব্লকবাষ্টাৰ ছবি থ্ৰী ইডিয়টছ আপোনালোকে সকলোৱে নিশ্চয় চাইছে। ছবিখনৰ সেই বিখ্যাত সংলাপটো আপোনাৰ মনত আছেনে? চাৰো তৰফ জ্ঞান বাট ৰাহা হে, জাহা সে মিলে লপেট লো। এই মহান দৰ্শন আৰু ব্যৱহাৰিক শিক্ষাৰ বাৰ্তাৰে ছবিখনৰ যিটো চৰিত্ৰই বিশ্বৰ কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰিছিল, তেওঁ আছিল ফুংচুক ৱাংৰু চমুকৈ ৰাঞ্চো। ছবিখন মুক্তি পোৱাৰ পিছৰে পৰা আজি পৰ্যন্ত এটা কথা খুব চৰ্চা হৈ আহিছে যে ফুংচুক ৱাংৰুৰ এই কাল্পনিক চৰিত্ৰটো লাডাখৰ প্ৰখ্যাত বিজ্ঞানী, শিক্ষাবিদ তথা সমাজকৰ্মী সোনম ৱাংচুকৰ বাস্তৱ জীৱনৰ আধাৰত সৃষ্টি কৰা হৈছিল। ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি জনমানসলৈকে এই ধাৰণাটো ইমানেই গভীৰভাৱে শিপাই গৈছিল যে মানুহে সোনম ৱাংচুকক ৰিয়েল লাইফ ৰাঞ্চো বুলি মাতিবলৈ আৰম্ভ কৰিছিল। কিন্তু আপুনি জানেনে, এই সমগ্ৰ ধাৰণাটো আচলতে এটা ডাঙৰ ভুল বুজাবুজি আৰু চিনেমেটিক ভ্ৰান্তিহে আছিল। শেহতীয়াকৈ ছবিখনৰ মূল অভিনেতা আমিৰ খানে নিজেই এই বিষয়ে এক ডাঙৰ বিস্ফোৰণ ঘটাই সকলো সত্য পোহৰলৈ আনিছে। আজিৰ এই ভিডিঅ'ত আমি চিনেমাৰ ফুংচুক ৱাংৰু আৰু বাস্তৱৰ সোনম ৱাংচুকৰ মাজৰ এই ৰহস্যৰ উৰ পেলাম আৰু দুয়োটা চৰিত্ৰৰ এক তুলনামূলক বিশ্লেষণ আগবঢ়াম। প্ৰথমে আহো আমিৰ খানৰ সেই শেহতীয়া স্পষ্টীকৰণটোলৈ, যিয়ে বছৰ বছৰ ধৰি চলি থকা এই উৰা বাতৰিৰ অন্ত পেলালে। লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ এক অনুষ্ঠানত অভিনেতা আমিৰ খানে স্পষ্টকৈ স্বীকাৰ কৰে যে যেতিয়া তেওঁলোকে থ্ৰী ইডিয়টছৰ চিত্ৰনাট্য প্ৰস্তুত কৰি আছিল বা ছবিখনৰ শ্বুটিং কৰি আছিল, তেতিয়া তেওঁলোকৰ কোনেও সোনম ৱাংচুক নামৰ কোনো ব্যক্তি থকাৰ কথাই জনা নাছিল। তেন্তে এই উৰা বাতৰিটো ওলাল কেনেকৈ? আমিৰ খানে ধেমেলীয়া সুৰত ইয়াৰ বাবে ছবিখনৰ আন এজন অভিনেতা উমি বৈদ্যক দায়ী কৰে, যিয়ে চতু ৰামলিংগমৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখন ছুপাৰহিট হোৱাৰ পিছত উমিয়ে এটা ভিডিঅ'ত ভুলবশতঃ সোনম ৱাংচুকক বাস্তৱ জীৱনৰ ফুংচুক ৱাংৰু বুলি অভিহিত কৰিছিল আৰু তাৰ পিছৰে পৰা সংবাদ মাধ্যম আৰু জনসাধাৰণে ইয়াক সত্য বুলি ধৰি লৈছিল। চিনেমাখনৰ দৰে আচলতে বাস্তৱতো এয়া চতু ৰামলিংগমৰ এটা ভুল আছিল। খোদ সোনম ৱাংচুকেও কেইবাবাৰো কৈছে যে চিনেমাখন তেওঁৰ জীৱনী নহয়। প্ৰকৃততে ছবিখন লেখক চেতন ভগতৰ 5 Point Someone উপন্যাসৰ পৰা আংশিকভাৱে অনুপ্ৰাণিতহে আছিল। এতিয়া প্ৰশ্ন হয়, যদি ছবিৰ নিৰ্মাতাসকলে সোনম ৱাংচুকৰ বিষয়ে জনাই নাছিল, তেন্তে দৰ্শকে ফুংচুক ৱাংৰু আৰু সোনম ৱাংচুকক একেজন ব্যক্তি বুলি ভাবি ললে কিয়? ইয়াৰ কাৰণ আছিল দুয়োৰে মাজত থকা কিছুমান অদ্ভুত আৰু আচৰিত ধৰণৰ সাদৃশ্য। আহক আমি দুয়োৰে চৰিত্ৰ আৰু কৰ্মৰাজিৰ এটা তুলনামূলক বিচাৰ কৰো। প্ৰথম সাদৃশ্যটো আছিল শিক্ষা ব্যৱস্থাৰ প্ৰতি থকা দৃষ্টিভংগী। চিনেমাৰ ৰাঞ্চো বা ফুংচুক ৱাংৰুৱে যান্ত্ৰিক শিক্ষা বা মুখস্থ বিদ্যাৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাই মানুহক দক্ষ কৰিব লাগে, কেৱল ডিগ্ৰীধাৰী নহয়। ঠিক একেদৰে বাস্তৱ জীৱনৰ সোনম ৱাংচুকেও বৰ্তমানৰ পৰীক্ষাকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে। তেওঁ লাডাখত ষ্টুডেণ্টছ এডুকেশ্যনেল এণ্ড কালচাৰেল মুভমেণ্ট অফ লাডাখ নামৰ এখন বিশেষ স্কুল প্ৰতিষ্ঠা কৰিছিল, য'ত পৰীক্ষাত ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ পৰিৱৰ্তে ব্যৱহাৰিক জ্ঞান, উদ্ভাৱন আৰু জীৱন গঢ়াৰ শিক্ষা দিয়া হয়। দ্বিতীয় সাদৃশ্যটো আছিল উদ্ভাৱনী শক্তি আৰু লাডাখৰ পটভূমি। চিনেমাৰ শেষৰ ফালে দেখুওৱা হৈছিল যে ফুংচুক ৱাংৰুৱে লাডাখৰ পাহাৰৰ বুকুত এখন ব্যৱহাৰিক স্কুল চলাই আছিল আৰু তাত ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ বৈজ্ঞানিক যন্ত্ৰ সাজি উলিয়াইছিল। ফুংচুক ৱাংৰুৰ নামত 400টা পেটেণ্ট আছিল। বাস্তৱ ক্ষেত্ৰতো সোনম ৱাংচুক এজন মেকানিকেল ইঞ্জিনিয়াৰ আৰু বিশ্ববিখ্যাত উদ্ভাৱক। লাডাখৰ পানীৰ নাটনি দূৰ কৰিবলৈ তেওঁ সাজি উলিয়াইছিল কৃত্ৰিম বৰফৰ পাহাৰ বা আইচ স্তূপ, যাৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত ৰমন মেগছেছ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ সাজি উলিয়াইছিল সৌৰ শক্তি চালিত মাটিৰ ঘৰ আৰু সেনা জোৱানসকলৰ বাবে গৰম তম্বু। এই বৈজ্ঞানিক আৱিষ্কাৰসমূহ আৰু লাডাখৰ পৰিৱেশটো চিনেমাৰ ফুংচুক ৱাংৰুৰ সৈতে হুবহু মিলি গৈছিল। কিন্তু এই সাদৃশ্যসমূহ থকাৰ পিছতো দুয়োৰে মাজত এক বিশাল পাৰ্থক্য আছে, যিয়ে প্ৰমাণ কৰে যে ফুংচুক ৱাংৰু কেৱল এজন আকৰ্ষণীয় চিনেমেটিক নায়ক, কিন্তু
সোণম ৱাংচুক এজন বাস্তৱৰ সৈতে সম্পৰ্ক থকা প্ৰকৃত সংগ্ৰামী নায়ক। চিনেমাৰ ফুংচুক ৱাংলুৱে সমাজ আৰু শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰি লাডাখৰ এক শান্ত পৰিৱেশত নিজৰ বৈজ্ঞানিক গৱেষণাত ব্যস্ত আছিল। কিন্তু বাস্তৱত সোণম ৱাংচুক কেৱল বিজ্ঞানাগাৰতে আবদ্ধ হৈ থকা ব্যক্তি নহয়। তেওঁ লাডাখৰ পৰিৱেশ, হিমবাহ আৰু জনজাতিসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামি অনশন কৰিব পৰা এজন সক্ৰিয় সামাজিক আৰু ৰাজনৈতিক সংগ্ৰামী। শেহতীয়াভাৱে তেওঁ নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ দিল্লীত অনশন কৰি আছে। লাডাখক সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত তেওঁ -ডিগ্ৰী ঠাণ্ডাতো দিনৰ পিছত দিন ধৰি অনশন কৰিছে, যিটো চিনেমাৰ ফুংচুক ৱাংলুৰ চৰিত্ৰটোত দেখুওৱা হোৱা নাছিল। শেষত আমি ক'ব পাৰো যে থ্ৰী ইডিয়টছৰ ফুংচুক ৱাংলু হৈছে দৰ্শকক মনোৰঞ্জন আৰু অনুপ্ৰেৰণা দিবলৈ সৃষ্টি কৰা এটা কাল্পনিক চৰিত্ৰ। আনহাতে সোণম ৱাংচুক হৈছে এজন তেজ বংশৰ প্ৰকৃত মানুহ। আমিৰ খানে কোৱাৰ দৰেই সোণম ৱাংচুকৰ পৰিচয় আৰু তেওঁ সমাজলৈ আগবঢ়োৱা অৱদান ইমানেই বিশাল যে তেওঁক সন্মান জনাবলৈ কোনো চিনেমাৰ কাল্পনিক চৰিত্ৰৰ লেবেল লগোৱাৰ প্ৰয়োজন নাই। তেওঁ নিজৰ নাম আৰু কৰ্মেৰে অনন্য। দুয়োৰে মাজৰ এই পাৰ্থক্য আৰু সত্যটোক বুজি উঠাটোৱে হ'ব সোণম ৱাংচুকৰ প্ৰকৃত কৰ্মৰ প্ৰতি আমাৰ সঁচা সন্মান। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি তথ্যসমূহ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।